নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। এই বছৰে অহা জুন জুলাই মাহত অসম পুলিচৰ ভৰ্তি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। তো যিসকলে অসম পুলিচৰ ভৰ্তি পৰীক্ষাৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাই আছে, তো সেইসকলক ক'ব বিচাৰিছোঁ, তোমালোকে প্ৰস্তুতি চলাই যোৱা, কষ্ট কৰি যোৱা, নিশ্চয় সফল হ'ব পাৰিবা। খোৱা বোৱাৰ ক্ষেত্ৰত অলপ ধ্যান দিবা। বডিটো যিমান পাৰা ফ্লেক্সিবল ৰাখিবলৈ চেষ্টা কৰিবা। নিজকে শাৰীৰিকভাৱে ফিজিকেলি ফিট ৰাখিবলৈ চেষ্টা কৰিবা। সেইদৰে শাৰীৰিক পৰীক্ষাৰ লগতে লিখিত পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই যোৱা, যাতে শাৰীৰিক পৰীক্ষাত সফল হোৱাৰ পিছত লিখিত পৰীক্ষাত থমকি ৰ'ব লগা নহয়। যিদৰে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত বা ডিগ্ৰী ল'বলৈ যিমান কষ্ট কৰিছিলে, সেইদৰে চাকৰি এটাৰ লিখিত পৰীক্ষাৰ বাবেও সমানেই কষ্ট কৰিব লগা হয়। বহুতৰে এটা ভুল ধাৰণা হয় যে চাকৰিটো পোৱাৰ পিছত ইমান কষ্ট নাই। আচলতে ডিফেন্সৰ লাইনত যেতিয়া তুমি চাকৰি এটা কৰিম বুলি মনতে এটা সপোন পুহি ৰাখা, চাকৰিটো পোৱাৰ পিছত দীৰ্ঘ এবছৰ ধৰি ট্ৰেইনিং কৰিব লাগিব। সেই এবছৰ ট্ৰেইনিং কৰোঁতে বহুত শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক বহুত কষ্টৰ মাজেৰে পাৰ কৰিব লগা হয়। চাকৰি এটা নোপোৱাৰ আগত যিমান ধৈৰ্যৰ প্ৰয়োজন, চাকৰি এটা পোৱাৰ পিছত সেই চাকৰিটো কৰিবলৈ বা ডিফেন্সৰ লাইনত সেই ট্ৰেইনিং কৰিবলৈ এবছৰ 10 গুণ ধৈৰ্যৰ প্ৰয়োজন হয়। যিহেতু বহুত ল'ৰা ছোৱালীক দেখা যায় চাকৰি পোৱাৰ পিছত ট্ৰেইনিঙৰ সময়ত ঘৰলৈ গুচি আহিবলৈ ইচ্ছা কৰে বা পলাবলৈ চেষ্টা কৰে। আচলতে যিসকলৰ কষ্ট সহিব পৰা গুণটো থাকে, তেওঁলোকৰ এনেকুৱা নহয়। সেইকাৰণে চাকৰি নোপোৱাৰ আগৰ পৰাই নিজকে কষ্ট সহিষ্ণু হিচাপে গঢ় দিবলৈ চেষ্টা কৰে। মই মোৰ চেনেলটোত যিমান পাৰোঁ তোমালোকক আহিবলগীয়া ভৰ্তি পৰীক্ষাৰ বাবে যিমানখিনি যি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। যি ফিজিকেল এক্সাৰচাইজেই হওক বা লিখিত পৰীক্ষাৰ বাবে কেনেধৰণে প্ৰস্তুতি চলাব লাগে, কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব লাগে, সেই ক্ষেত্ৰতে হওক সহায় কৰিবলৈ চেষ্টা কৰিম। সদায় তোমালোকৰ লগত আছোঁ। ধন্যবাদ।